ওকে আটাইকে স্বাগতম জনাইছো আজিৰ ক্লাছটোলে আমি অকমান টাইম ৰৈ দিছো আৰু 2 মিনিট আটাই মোৰ মাতটো শুনি পাই আছা সাউন্ডটো শুনি পাই আছা ওকে তোমালোকে মেসেজটো ক'ব পাৰা কমেন্টছত চ্যাট বক্সত লিখিব পাৰা তোমালোকে এনসাৰ বিলাক আৰু ওকে ওকে এটো অডিবল এতিয়া হৈছে নে অডিবল মুনমি আটাই মাতটো শুনিব পাৰিছানে দুটা মানে ৰিপ্লাই দি দিয়া তেতিয়া মই গম পাম ওকে ইয়াত তোমাল ওকে ইয়াত অডিওটো তোমালোকে জয়েন অডিওটো ক্লিক কৰিব লাগিব বহুতে সাগে অডিওটো জয়েন কৰিব পৰা নাই মই চ্যাট বক্সত লিখি দিছো ওকে তোমালোকে অডিওটো জয়েন কৰি লব পাৰা আটাই তেতিয়া তোমালোকে শুনিব পাবা আৰু তোমালোকে যদি কিবা ডাউটছ থাকে তেতিয়া মাইকবোৰ অন কৰিবা আৰু নহলে মাইকখিনি আটাই বন্ধ কৰি ৰাখিবা ওকে যাতে আমাৰ দিগদাৰ নহয় ক্লাছটো কৰোতে এতিয়া মই বহুতৰে দেখি আছো 23 জন আছে কিন্তু তাৰ মাইকটো বহুতৰে অফ হৈ আছে স্যার শুনিব পাইছে নে শুনিব পাইছো ইয়েস ইয়েস আৰু বাৰ চ্যাট বক্সত লিখি দিছো স্যার হয় হয় কবা স্যার ডাউট থাকিলে ইয়াত কৰিলে হ'ব ন কিবা ডাউট থাকিলে তোমালোকে মাইকটো অন কৰি কৈ দিলেও হ'ব এনে মাইকটো অফ ৰাখিবা যদি কিবা ডাউট ওলাই তোমালোকে মাইকটো অন কৰিবা মোক কথাটো কবা মই শুনি পাম তেতিয়া বিশ্বজ্যোতি দাস তুমি হাতখন ৰাইজ কৰিছা কিবা কোৱেশ্চন আছে আৰু বাকি বিলাকে মাইকটো অফ কৰি ৰাখিবা যদি ডাউটছ নাথাকে ওকে নিকিতা নেও পাইছো ওকে আমি স্টাৰ্ট কৰিব লৈছো আৰু 8টা পাছৰ পৰা স্টাৰ্ট কৰিম 2 মিনিট ৰখি দিছো মানুহখিনিয়ে মাইকটোৰ কামখিনি আটাই কৰি লওক মাইকটো যাতে আটাই জয়েন কৰিব পাৰে সেইটো চাই আছো যাতে ক্লাছটো তোমালোকে শুনি কোৱা শুনি আছো ধ্ৰুৱজ্যোতি ৰয় মাইক অন জাস্ট মাইকটো টেষ্ট কৰিছো মাইক ওকে ঠিক আছে ওকে তো আমি আৰম্ভ কৰিব লৈছো আৰু স্যার আমি দেখি আছো ওকে ঠিক আছে তেনেহলে আটাইকে আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ তোমালোকৰ ক্লাছটোত ভাল লাগিল তোমালোকে আহিলা ক্লাছটো আজি আমাৰ ডেমো ক্লাছ হয় ওকে এতিয়া খুব সম্ভৱ তোমালোকে এইবাৰ তোমালোকৰ মেট্ৰিক পৰীক্ষা বহুতৰে নহল চাগে আটাইৰে নহল চাগে কাৰো এইটো তেনেকুৱা নাই চাগে সো এইবাৰ তোমালোকে খুব সম্ভৱ জয়েন কৰিব খুজি আছা সায়েন্সত আৰু মোৰ এইটো বায়োলজি ক্লাছত আহিছা মানে তোমালোকে চাগে বায়োলজিও ল'ম বুলি ভাবি আছা বা বহুতে চাগে থিৰাঙো কৰিছা এতিয়া মই দুটামান বস্তু আগতে ক্লাছটোৰ আগত মানে কৈ লওঁ তোমালোকক কেনেকুৱা হয় সাবজেক্টটো এটা প্ৰসপেক্টিভ খিনি তোমালোকে জানাই সবে ক'ব যে বায়োলজি ল'লে তুমি মেডিকেলত যাব পাৰি তুমি বটানী জুলজি লৈ পিছত ৰিসাৰ্চ লাইনত যাব পাৰা বা তেনেকুৱা লাইন বিলাক আছে সেইখিনি তোমালোকে জানা এতিয়া মই কেৱল কম যে এই কোৰ্সটো কেনেকুৱাকৈ তোমালোকৰ ইজিলি আন্ডাৰষ্টেণ্ডেবল হয় ক্লাছ বিলাকত সদায় মোৰ ফোকাস এইটোৱে থাকে তোমালোকে কেনেকুৱাকৈ বুজি পোৱা বায়োলজি যিকোনো সাবজেক্ট মই অকল বায়োলজি বুলি কোৱা নাই এইটো বস্তু গোটেই কেইটা সাবজেক্টৰ লগত এপ্লিকেবল তোমালোকে বস্তুটো প্ৰথমতে বুজি পাব লাগিব আমি আমাৰ ক্লাছত প্ৰথমতে তোমালোকক কেনেকুৱাকৈ কিমান সহজে বুজাব পাৰো আৰু বুজি নাপালে কিমান তোমালোকে ৰিপ্লাই বিলাক যাতে আমি সোনকালে দিব পাৰো সেইটোত গুৰুত্ব দিওঁ আৰু তোমালোকে যিকোনো সৰু ডাউট হ'ব পাৰে কিছুমানে বহুত বস্তু যেনেকুৱা কোষ
কোষ বোলা বস্তুটো তোমালোকে আগৰ পৰাই পাই আহিছা ক্লাছ 8ত পাইছা 9ত পাইছা কিন্তু কিছুমান বস্তু তোমালোকৰ ডাউট থাকি যাব পাৰে কিন্তু এতিয়া আৰু তোমালোকে ডাউটছ ৰাখিব নোৱাৰা যদি তোমালোকে এতিয়া পৰা যদি ডাউটছ বিলাক ৰাখি গৈ থকা তেতিয়ালৈকে পিছত কি হ'ব তোমালোকৰ আৰু প্ৰবলেমছ বিলাক বাঢ়ি যাব সো এতিয়াৰ পৰাই ষ্টাৰ্টিংৰ পৰাই তোমালোকে পুংখানুপুংখভাৱে যিমান সৰু ডাউটছ নহওক কিয় তোমালোকে বায়োলজি ৰিলেটেড মোৰ লগত ডিসকাস কৰিবা যে এটো স্যাৰ বুজি পোৱা নাই এটো বুজি পোৱা নাই এটো কি হ'ব বহুত সৰু ডাউট হ'ব পাৰে তোমালোকৰ ক্লাছ 8 9 10 ৰো বায়োলজি ৰিলেটেড ডাউট হ'ব পাৰে ওকে সো এটো আমি ক্লাছৰ ষ্টাৰ্টিংতে কৈ দিছো আৰু তোমালোকে ক্লাছৰ মাজতো মাইকটো অন কৰি কেতিয়াবা মোক ডাউটছ সুধিব পাৰা বা চ্যাট বক্সত দিলেও মই গম পাই যাম ওকে ঠিক আছে তেনেহলে আৰম্ভ কৰিব লৈছো আজিৰ চেপ্টাৰটো হ'ল আমাৰ চেপ্টাৰ 8 সেল ইউনিট অফ লাইফ আটাই সাগে স্ক্ৰিনখন দেখি পাই আছা মোৰ এতিয়া চাবা কিয় মই 1 নম্বৰ চেপ্টাৰৰ পৰা আৰম্ভ নকৰিলো ডাইৰেক্ট 8 নম্বৰ চেপ্টাৰত আহি গলো সো প্ৰথমতে এটা কথা মনত ৰাখিবা আমি জানাৰ পৰা নাজানা বস্তুলৈকে যাব লাগে from known to unknown এতিয়া এই কোষ সম্বন্ধীয় বা সেল সম্বন্ধে এতিয়া সেল মানে কি হেতু হল কোষ তোমালোকৰ বহুতে সাগে এছামিছ মিডিয়ামৰ পৰা আহিছা সো মই মাজে মাজে অসমীয়া মিডিয়ামৰ ওয়াৰ্ড বিলাকো ব্যৱহাৰ কৰিম যাতে তোমালোকে বুজি পোৱাত সহায় হয় তোমালোকে যাতে ইজিলি বুজি পাও ঠিক আছে অসমীয়া ইংৰাজী দুটাই মাজে মাজে কম সো সেল মানে হল কোষ এই কোষৰ চেপ্টাৰটোলে কিয় আহিছো কাৰণ তোমালোকে এটো বস্তু আগতেও অলপ পাই আহিছা কোষৰ বিষয় তোমালোকে আগতো পাইছা ঠিক আছে এটা জানা বস্তুৰ পৰাই আমি ক্লাছ বিলাক আৰম্ভ কৰিব বিচাৰিছো ওকে এতিয়া কোষ বোলা বস্তুটো হয় কি সো হোৱাট আৰ সেল কোষ বোলা বস্তুটো হয় কি প্ৰথমতে লিখাখিনি কি আছে সেইখিনি বাদ দিয়া প্ৰথমতে তলত অৰ্গানিজম কেটা আছে কি দেখি আছা ইয়াত তোমালোকে এজোপা গছ দেখি আছা ইয়াত এটা তোমালোকে এলিফেন্ট দেখি আছা এইটো সাগে এমিবা এইটো হল প্যাৰামেচিয়াম এই আটাইবিলাক কি এই আটাইবিলাক হল জীৱ লিভিং অৰ্গানিজম হয় নে নহয় কোনোবা এটা বহুত ডাঙৰ কোনোবা এটা বহুত সৰু এটাক আমি খালি চকুৰে দেখা পাও এটাক আমি খালি চকুৰে দেখিয়ে নাপাও হয় নে নহয় এই আটাইবিলাক যিবিলাক জীৱ বুলি কওঁ আমি পৃথিৱীত অসমীয়াত কি বুলি কওঁ জীৱ বা ইংৰাজীত কি কম লিভিং অৰ্গানিজমছ যিকোনো লিভিং অৰ্গানিজম তুমি লৈ লোৱা এই আটাইবিলাক কিহেৰে গঠিত সদায় মনত ৰাখিবা সেলেৰে গঠিত বা কোষেৰে গঠিত আমি মানুহ কিহেৰে গঠিত কোষেৰে গঠিত অসংখ্য কোটি কোটি কোষ আমাৰ শৰীৰত আছে এই তাৰ পিছত আমাৰ শৰীৰটো গঠন হৈছে এটা হাতী বা তুমি এতিয়া উদ্ভিদ এজোপা লৈ লোৱা উদ্ভিদো কিন্তু এটা জীৱ সদায় মনত ৰাখিবা উদ্ভিদো জীৱত পৰে ঠিক আছে আৰু প্ৰাণীবিলাকো জীৱ কিন্তু অকল প্ৰাণী আৰু উদ্ভিদে জীৱ নহয় আৰু বেলেগ বস্তু আছে এমিবা আছে ব্যাকটেৰিয়া আছে সেইবিলাকো জীৱ সেইবিলাক এককোষী জীৱ যিবিলাক আমি খালি চকুৰে সাধাৰণতে দেখি নাপাও হয় না নহয় এতিয়া চোৱা ইয়াত লিখাখিনিত কথাত কি কৈছে সেল ইজ এ বেসিক ইউনিট অফ স্ট্ৰাকচাৰ এণ্ড ফাংচনেল অফ ইউনিট অফ লাইফ জাস্ট তুমি সিম্পলি মনত ৰাখা যে যিকোনো কাম বা গঠনৰ একক হল কি আমাৰ কোষ ঠিক আছে যিকোনো এটা জীৱ ইয়াত তোমালোকে চাৰিটা জীৱ দেখি আছা তাৰ দুটা হল বহুকোষী জীৱ মানে সিহঁতৰ দেহটো বহুতটা কোষেৰে গঠিত সেইকাৰণে তাক বহুকোষী জীৱ বুলি কোৱা হৈছে মাল্টিসেলুলাৰ অৰ্গানিজম যাক ইংৰাজীত কয় আনহাতে এমিবা প্যাৰামেচিয়াম ব্যাকটেৰিয়া এইবিলাক এটা জীৱ এটা কোষেৰে গঠিত সেইবিলাক হল ইউনিসেলুলাৰ অৰ্গানিজম ওকে অলপ পিছত আমি এটা ভিডিওৰ সহায়ত বস্তুখিনি কোষ এটাৰ ভিতৰত কি বস্তু আছে আমি চাম কোনোবাই কিবা কিবি ড্ৰ কৰি আছা এতিয়া তাৰ আগতে আৰু কিছুমান বেসিক বস্তু আমি কৈ আছো এতিয়া কোষ বুলি কওঁতে আমি জীৱ বুলি কওঁতে এতিয়া বৰ্তমান টাইমৰ এটা ফেমাস বস্তু আৰু ঋষিৰাজ কিবা কিবি ড্ৰ হৈ আছে তোমাৰ এটো হেই কৰি দিয়া ইৰেজ কৰি দিয়া ইয়া স্ক্ৰিনত আহি আছে তুমি কি ড্ৰ কৰি আছা এটো ইৰেজ কৰি দিবা দেই তুমি ইয়াত ড্ৰ কৰি আছা কিয় এতিয়া চোৱা তোমালোকৰ এতিয়া বৰ্তমান পৰিস্থিতিৰ লগত এটা কথা কৈ আছো তোমালোকে এই কৰোনা ভাইৰাছৰ সময়ত হয় নে নহয় বহুতে ভাবিব পৰা এই ভাইৰাছটোনো কি বস্তু এটো এটা জীৱ হয় নে জ্বৰ হয় নে কি হয় যে ইমান ডাঙৰ এটা পেন্ডেমিক বা তোমাৰ বেমাৰৰ সৃষ্টি কৰি আছে হয় নে নহয় এইটো কোষ হয় নে নহয় তাৰ এটাই উত্তৰ এইটো কোষ নহয় ভাইৰাছটোক আমি কি কৰো কোষত নধৰো আমি ভাইৰাছক সেলত নধৰিম সেল বুলি নকম
এতিয়া ভাইৰাছটো তোমালোকে সুধিব পাৰা এতিয়া স্যাৰ যে ভাইৰাছটো জীৱিত হয় নে মৃত হয় কি হয় এটো উত্তৰটো হ'ব এইটো জীৱিত আৰু মৃতৰ মাজৰ অৱস্থা কোনটো ভাইৰাছ মই ভাইৰাছৰ কথা কৈ আছো ঠিক আছে এটো ভাইৰাছটো কিন্তু আমি কোষৰ ভিতৰত আমি নধৰো ভাইৰাছক এতিয়া আমি যিবিলাক কোষৰ কথা পঢ়িম আমি কিন্তু তাত ভাইৰাছৰ কথাটো নপঢ়ো কাৰণ ভাইৰাছটো কোনো কোষৰ ভিতৰত নপৰে এটো এটা কোষ নহয় এটো জীৱও নহয় কমপ্লিটলি এটো জ্বৰও নহয় কমপ্লিটলি ভাইৰাছটো যেতিয়া বতাহত ঘূৰি আছে তোমালোকৰ কিতাপৰ ওপৰত আছে বা কিবা টেবল চেয়াৰত আছে তেতিয়া হলে এটো এটা মৃত বস্তু মানে এটো এটা নন লিভিং থিং আৰু যেতিয়া হেতু কিবা এটা জীৱৰ ভিতৰত সোমাই যাব এটো মানুহ হ'ব পাৰে ব্যাকটেৰিয়া হ'ব পাৰে বেলেগ যে কোনো জীৱ হ'ব পাৰে তাৰ ভিতৰৰ সোমোৱাৰ লগে লগে হি তাৰ যিবিলাক লিভিং প্ৰপাৰ্টিজ মানে জীৱিত বস্তুৰ নিচিনা আচৰণ কৰিবলৈ লয় ৰেপ্লিকেট কৰিব ডিভিজন হ'ব আৰু এবাৰ কোষটো ভাঙি হি বাহিৰত ওলাই গল আকৌ হি এটা নিৰ্জীৱ পদাৰ্থ বহুত ইন্টাৰেষ্টিং হয় ভাইৰাছ বিলাক আমি পিছত এইবিলাকৰ কথা চাই থাকিম এতিয়া অকমান আকৌ কোৰ্সটোৰ বিষয়ে অলপমান কি আছে চাও এতিয়া চাও যে ইয়াত কি আছে হু ফাৰ্ষ্ট অবজাৰ্ভ দ্য সেল এটা সেল বোলা বস্তুটো প্ৰথমতে কোনে চালে হয় নে নহয় আসলতে ইংৰাজীত সেল বুলি ক'লে ন এই 1665 ৰ আগত সেল বুলি ক'লে কি বুজিছিল জানানে নাই এটা কোঠালি বুজিছিল বা জেলৰ কোঠালি বিলাক যে থাকে সৰু সৰু জেলৰ কোঠালি বিলাক সেইবিলাকক হে সেল বুলি কোৱা হৈছিল ইয়াত বায়োলজিক্যাল একো তেনেকুৱা মানে টাৰ্মছ নাছিল ঠিক আছে সেই সেল মানে সৰু সৰু জেলৰ কোঠালি বিলাকক সেল এটা কৈছিল হি ইজ আন্ডাৰ সেল মানে হি ইজ ইনসাইড এ সেল বা হি জেলত আছে মানে তেনেকুৱা কথা ওকে এতিয়া 1665 there is a very famous person Robert Hooke তোমালোকে নামটো চাগে বহুত বাৰ শুনিছা হয় নে নহয় এটা তেখেতে প্ৰথমবাৰ কি কৰিছিল এই কোষ চাইছিল মানে কোষটো দেখিছিল আৰু তেখেতৰ কেনেকুৱা অলপ হিষ্ট্ৰী চালে তোমালোকে গম পাবা তেখেতে তেনেকুৱা আটচিকাছৰে বস্তু চাই বহুত ভাল পাইছিল আমি সৰু থাকোতে থাকো ন কিবা কিবি কৰি বহুত ভাল পাও তেনেকুৱা তেখেতৰ ইন্টাৰেষ্ট কি আছিল তেনেকুৱা বস্তুবোৰ মানে ভিতৰতনো কি আছে জুম কৰি চোৱা তেনেকুৱা আৰু তেখেতৰ বহুত ইচ্ছা আছিল তেতিয়া তেখেতে মানে কি কৰিছিল এই গছৰ যেটো বাকলি আছে যাক আমি কৰ্ক বুলি কওঁ সেই কৰ্কত কি কৰিছিল কৰ্ক এটুকুৰা তোমাৰ এটা সৰু মাইক্ৰোস্কোপ বনাই লৈছিল তেখেতে নিজে নিজৰ এটা মাইক্ৰোস্কোপ বনাই লৈছিল সেই মাইক্ৰোস্কোপটোৰে কি কৰিছিল সেই কৰ্কৰ বাকলি মানে গছৰ বাকলিটো চাইছিল ইয়াতনো কি আছে কি বস্তু আছে ইয়াত মই এইখন পিকচাৰ আৰু অলপ জুম কৰি তোমালোকক দেখাই আছো কি দেখিছিল তেখেতে ইয়াত চাবা ইয়াত চাগে তোমালোকে দেখিবলৈ পাৰি আছা মই অকমান আৰু জুম কৰি দিছো বস্তুটো যাতে আৰু ভালকে দেখি পোৱা ইয়াত চোৱা গছৰ বাকলিটো এইখিনি অৱস্থাত কি দেখাইছে এই একেবাৰে বাহিৰৰ বাকলিটো দেখিছা সেইটো কোৱা হয় কৰ্ক আৰু তাৰ ভিতৰত এটা লিভিং বস্তু টিস্যু থাকে তাক কোৱা হয় বাৰ্ক এটা আমি প্লান্ট ফিজিওলজিত এইখিনি চাম জাস্ট সিম্পলি মনত ৰাখা কোনটো বস্তু লৈছিল কৰ্ক লৈছিল এই কৰ্ক বিলাক আসলতে আৰু ক'ত ব্যৱহাৰ হয় জানানে এই তোমালোকৰ এই হোমিওপ্যাথিকৰ বটল বিলাকত আগতে কেনেকুৱা আছিল এনেকুৱা সৰু সৰু বটল বিলাক যে আছিল বটল বিলাকত তোমাৰ কি ব্যৱহাৰ হৈছিল এনেকুৱা কৰ্ক বিলাক ব্যৱহাৰ হৈছিল এনেকুৱা সৰু সৰু যিবিলাক গ্লাছৰ আইনাৰ বটল বিলাক থাকে তাৰ ওপৰত কি হৈছিল এই কৰ্ক বিলাকৰে এনেকুৱা ঢাকনি হিচাপে মানে এনেকুৱাকে ব্যৱহাৰ কৰা হৈছিল আজিকালি কৰবাত কৰে তেনেকুৱাকে ব্যৱহাৰ ওকে ইয়েস এইখিনি ক্লাস 9 আৰু 8 ৰ বস্তু আমি সেইখিনি জাস্ট মানে অকমান ডিপলি চাইছো তোমালোকে মনত ৰাখা এইখিনি বস্তু কি আছে তোমাৰ 9 আৰু 8 ৰ বস্তুখিনি আমি অলপ আৰু বেছি ভালকে জানিম ইয়াত অলপ ডিপলি চাব লাগিব বস্তু সেইখিনিয়ে কিন্তু মনত ৰাখিবা ক্লাস 10 8 9 10 ত পোৱা বস্তু বায়োলজিৰ বস্তুখিনি ক্লাস 11 12 ত আছে অলপ ডিটেইলছত আছে মই তোমালোকক আৰু আগৰ ভিডিও এটাত বুজাইছিলো কথাটো কেনেকুৱাকে কোৰ্সটো আছে আমাৰ সেইখিনি বস্তু আগত মানে তেনেকুৱাকে আছে এতিয়া ইয়াত চোৱা এনেকুৱা ধৰণৰ কৰ্ক বিলাক তেখেতে কি কৰিছিল মাইক্ৰোস্কোপত ষ্টাডি কৰিছিল মাইক্ৰোস্কোপত যেতিয়া ষ্টাডি কৰিছিল তেখেতে কি দেখিছিল তেতিয়া তেখেতে দেখিছিল তোমাৰ এনেকুৱা ধৰণৰ কিছুমান বস্তু ইয়াত তোমালোকে চোৱা স্ক্ৰিনখনত এটো দেখিবলৈ পাইছা এই এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু হানিকম লাইক স্ট্ৰাকচাৰ মানে মৌমাখিৰ বাহৰ যেনেকুৱা হয় দেখাত মৌমাখিৰ বাহটো যেনেকুৱা হ'ব দেখাত এই তেনেকুৱা বস্তু কিছুমান দেখি পাইছিল আৰু ৰবাৰ্ট হুকে এইবিলাক বস্তুক কি নাম দিছিল তেখেতে কৈছিল সেল বা আমি অসমীয়াত আজি কি কওঁ কোষ বুলি কওঁ এই কোষ বোলা বস্তুটো তেতিয়াৰ পৰাই নামটো দিয়া গ'ল ঠিক আছে সৰু সৰু কোঠালিৰ নিচিনা দেখাত সেইকাৰণে ইয়াক কি নাম দিয়া হ'ল কোষ বুলি কোৱা হ'ল আৰু যদি তুমি এইখিনি জুম কৰি চোৱা তুমি কেনেকুৱা ষ্ট্ৰাকচাৰ দেখা পাবা
এনেকুৱা এনেকুৱা মানে মৌমাখিৰ বাহটো যেনেকুৱা তেনেকুৱা ধৰণৰ এনেকুৱা বক্স বক্স জাতীয় তোমালোকে ঘৰবিলাক দেখি পাবা যেতিয়া ৰবাৰ্ট হুকে মাইক্ৰস্কোপত চাইছিল তেখেতে এনেকুৱা বস্তু কিছুমান দেখি পাইছিল ওকে সো আমাক যদি কোৱেশ্চন সুধে পোন প্ৰথমে কোনে কোষ দেখিছিল সো নামটো হ'ব ৰবাৰ্ট হুক কিন্তু তেখেতে যিবিলাক কোষ দেখিছিল সেইবিলাক জীৱিত কোষ নাছিল তেখেতে মৃত কোষবিলাকহে দেখিছিল তেখেতে কিন্তু জীৱিত কোষ দেখা নাছিল কাৰণ যেটো গছৰ বাকলি বাহিৰৰ পিনে আছে সেইটো কিন্তু মৃত কোষ কৰ্কট থকা কোষবিলাক কি হয় মৃত কোষ আছিল তাৰ পিছত 1674 আৰু কেইবছৰমান পিছত আৰু এজন মানে ফেমাস মানুহ এন্টন ভেন লিউৱেনহক তেখেতৰ নামো চাগে তোমালোকে শুনিছা তেখেতৰো এনেকুৱাকে মানে ধৰা কৰবাৰ পৰা পানী এটোপাল আনিলে তাতনো কি বস্তু আছে মাইক্ৰস্কোপত চাইছিল আৰু তেখেতৰ মাইক্ৰস্কোপটো অকমান এডভান্স আছে কাৰ মাইক্ৰস্কোপতকে ৰবাৰ্ট হুকৰ মাইক্ৰস্কোপতকে তেখেতে আৰু অলপ ভালকে বস্তুবিলাক দেখা পাইছিল ওকে তো তেখেতে অলপমান পুখুৰীৰ পানী আনিছে পুখুৰীৰ পানী আনি তাত কি কৰিছে মাইক্ৰস্কোপেৰে চাইছে বস্তুখিনি কিনো আছে তাত তেখেতে এনেকুৱা ব্লাডো চাইছে পুখুৰীৰ পানীও চাইছে তেনেকুৱা বস্তুবিলাক চাই তাত কি দেখিছে কিছুমান তাত ঘূৰি ফুৰা বস্তু দেখিছে লৰচৰ কৰি থাকে সৰু সৰু আচলতে সেইবিলাক কি আছিল এমিবা আছিল বা বেলেগ বেলেগ ইষ্ট আছিল সো তেনেকুৱা লিভিং বস্তুবিলাক পোন প্ৰথমে কোনে চাইছে পোন প্ৰথমে এন্টন ভেন লিউৱেনহকে লিভিং সেল দেখিছে দেখিলানে প্ৰথম সেল কোনে দেখিছে সেইটো হল ৰবাৰ্ট হুক কিন্তু প্ৰথম জীৱিত কোষ বা লিভিং কোষ কোনে দেখিছিল সেইটো হল এন্টন ভেন লিউৱেনহক পিছতে দুই পিনে দুটাৰ হুক আছে কিন্তু স্পেলিং দুটা বেলেগ বেলেগ চাই লবা ওকে এতিয়া অকমান আমি হিষ্ট্ৰী বস্তুটো গম পালো কেনেকুৱাকেনো কোষৰ কথা আহিল কৰ পৰা কোষৰ কথা আহিল তাৰপিছত আমি আৰু অলপমান বস্তু চাও এতিয়া কি হয় কি নহয় এতিয়া এইখিনিতো আছে তোমাৰ হিষ্ট্ৰী ঠিক আছে এটা হিষ্ট্ৰীখিনি আৰু অলপ পিছত চাম আমি এটা ভিডিওৰ সহায়ত এটা সঁচাকে কোষ এটা কেনেকুৱা আমি সেই বস্তুটো এতিয়া চাম ঠিক আছে এটা কোষতনো কেনেকুৱা কি বস্তু থাকে এতিয়া তোমালোকে ইয়াত দেখি পাই আছা চাগে এইটো কি এইটো এটা নিগনি হয় নে নহয় যেহেতু আমি কৈছো জীৱিত আটাইবিলাক বস্তুৱে কিহেৰে গঠিত কোষেৰে গঠিত এই নিগনিটো এটা বহুকোষী জীৱ ইয়াৰ শৰীৰত বহুত কোষ আছে আৰু কোষবিলাক ইমান ক্ষুদ্ৰ আমি খালি চকুৰে নেদেখোৱে সাধাৰণতে হয় নে নহয় এতিয়া এই নিগনিটোৰ শৰীৰতনো কি বস্তু আছে কেনেকুৱা সেল বিলাক আছে আৰু সেল বিলাকৰ কেনেকুৱা লক্ষণ আমি এটা ইয়াতে কি চাম এটা ডেমো এটা দি আছো চোৱা এটা কোষ আছে কোষটোৰ ভিতৰত নিগনিটোৰ ভিতৰত কি আছে এইবিলাক হল কোষ সেল দেখিছা এনেকুৱা অসংখ্য কোষ আছে নিগনিটোৰ শৰীৰৰ ভিতৰত আৰু কোষবিলাকৰ ভিতৰতো কি থাকে কিছুমান বস্তু থাকে কি বস্তু থাকে আমি চাম এতিয়া ধৰা এইটো হল এটা কোষ এতিয়া এই কোষটোৰ এখন বাহিৰত কি আছে সেল মেমব্ৰেন যাক আমি অসমীয়াত কৈছিলো কোষ প্ৰৰস তোমালোকে চাগে পাইছা কোষ প্ৰৰস হিচাপে এই বাহিৰৰ যিখন মেমব্ৰেন আছে সেইখনক আমি কি বুলি কৈছো কোষ প্ৰৰস আগতে তোমালোকে যেতিয়া চিত্ৰবিলাক আঁকিছিলা চিত্ৰবিলাক আগতে চাগে এনেকুৱা আঁকিছিলা এইটো ধৰা এটা কোষৰ ভিতৰত ইয়েছ কোষা বৰণ এক্স্যাক্টলি এইখন সেল মেমব্ৰেন মানে কি কোষা বৰণ এইখন বাহিৰৰখন যেনে এনেকুৱা হয় সেইখন হল কোষা বৰণ ঠিক আছে এতিয়া যিকোনো কোষে নহওক কিয় বেক্টেৰিয়া কোষ হ'ব পাৰে এমিবাৰ কোষ হ'ব পাৰে উদ্ভিদ কোষ হ'ব পাৰে প্ৰাণী কোষ হ'ব পাৰে আটাইবিলাক কোষৰে কোষা বৰণ মানে সেল মেমব্ৰেন থাকিবই লাগিব ঠিক আছে কেতিয়াবা এই সেল মেমব্ৰেনখনক আমি কি বুলি কওঁ প্লাজমা মেমব্ৰেন বুলিও কওঁ সো প্লাজমা মেমব্ৰেন বা সেল মেমব্ৰেন একেই কথা অসমীয়াত কলে কোষ প্ৰৰস ঠিক আছে এইটো আটাইবিলাক কোষতে থাকিব সেইকাৰণে নিগনি কোষটোৰ যিবিলাক কোষ আছে তাৰ ভিতৰতো আছে আমি অকল এটা সেল লৈছো এতিয়া ঠিক আছে নিগনিৰ শৰীৰৰ পৰা অকল এটা কোষ লৈছো আৰু সেই এটা সেল ইয়াত মই জুম কৰি দেখাইছো তেনেকুৱা কথা ওকে আৰু অলপ ভিতৰলৈ সোমাও কিনো পাম দেখিছানে ভিতৰত কিছুমান বস্তু আছে কিমান কিন্তু তাৰ আগতে এটা বস্তু আছে কি এটা জেলি সদৃশ বস্তু থাকে এটো তোমালোকে আগতে পাইছা ইংৰাজীত কয় সাইটোপ্লাজম আৰু অসমীয়াত কয় কি কয় অসমীয়াত কোনোবাই ক'ব পাৰিবা কোষ প্ৰৰস yes very good কোষ প্ৰৰস yes এইটো কোষ প্ৰৰসও কি থাকিব আটাইবিলাক কোষতে থাকে যিকোনো কোষ নহওক কিয় এই জেলি সদৃশ বস্তুটো থাকিবই লাগিব কোষ প্ৰৰস ঠিক আছে তেনেহলে আমি কেনেকুৱা ধৰণৰ আঁকিছিলো আগতে এনেকুৱা কোষ
এনেকুৱা এটা কিবা বস্তু এটা আকৌ হেতু হল নিউক্লিয়াছ এটো মই কম অলপ পিছত তাৰছত এইখিনি জায়গাক কি বুলি কয় কোষ প্ৰৰখ বা সাইটোপ্লাজম এতিয়াৰ পৰা তোমালোকে কি বুজিবা এইখিনি সাইটোপ্লাজম ওকে এতিয়া চোৱা বাহিৰত পালো সেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেন ভিতৰৰ জেলি সদৃশ বস্তুটোক কৈছো আমি সাইটোপ্লাজম বা কোষ প্ৰৰখ ওকে সাইটো শব্দটোৰ অৰ্থ মনত ৰাখিবা যেতিয়া যেতিয়া এই সাইটো শব্দটো আহিব ন এই সাইটো মানে হল সেল সেলৰ ভিতৰত থকা প্লাজমা খিনি মানে তৰল খিনি সেইকাৰণে তাক কি কোৱা হয় সাইটোপ্লাজম সেলৰ ভিতৰত থকা তৰল কোষ প্ৰৰখ ঠিক আছে সাইটো শব্দটোৰ অৰ্থটোই হল সেল এতিয়া তোমালোকে আৰু কিছুমান বস্তু উপঙি থকা দেখি আছা হয় নে নহয় তাৰ ভিতৰত এই বস্তুটো চোৱা এই ভিতৰৰ বস্তুটো দেখিছানে তাক আমি কি বুলি কওঁ ইংৰাজীতটো কওঁ তাক নিউক্লিয়াছ মাইটকন্ড্ৰিয়া কোষ কেন্দ্ৰ ইয়েস এটো কি কয় কোষ কেন্দ্ৰ ইংৰাজীত কি কম আমি নিউক্লিয়াছ এটো হল নিউক্লিয়াছ আৰু অসমীয়াত কওঁ আমি কোষ কেন্দ্ৰ ওকে সো এই তিনিটা বস্তু সাধাৰণতে তোমাৰ কিছুমান নিগনিৰ কোষটোত আছে কিন্তু কোষ কেন্দ্ৰটো আটাইবিলাক কোষত নাথাকে হেতু আমি পিছত বুজাম কেনেকুৱা ধৰণৰ হয় সো এইকেইটা সাধাৰণ বস্তু তোমালোকে গম পালা কি আছে কি নাই এতিয়া তাৰ ভিতৰত আকৌ কোষ কেন্দ্ৰৰ ভিতৰত কি থাকে ডিএনএ বোলা বস্তু থাকে তোমালোকে বহুতে শুনি থাকা চাগে ডিএনএ হয় নে নহয় জীৱিত বস্তুৰ ভিতৰত ডিএনএ থাকে ডিএনএ বিলাকে কি কৰে আমাৰ যিবিলাক বংশগতিৰ বাহক বা যিবিলাক চাৰিত্ৰিক গুণ আছে ক্যাৰেক্টাৰ্স বিলাক সেইবিলাক ডিএনএৰ সহায়তে এটা জেনাৰেশনৰ পৰা নেক্সট জেনাৰেশনলৈকে যায় অলপ আগতে দেখিছিলা নিগনিটো লৈছিলো এটা বগা নিগনি হয় নে নহয় এলবিনো বা বগা নিগনি সেই যে বগা তাৰ নিগনিটো হল দেখাত তাৰ যেটো গুণ আছে হেতু নেক্সট জেনাৰেশনলৈকে কেনেকুৱাকে যাব এই ডিএনএৰ সহায়তে যাব ওকে এইবিলাক আমি আৰু বিতংভাৱে পাম এতিয়া জাস্ট এটা ওভাৰভিউ দিছো এতিয়া চোৱা ইয়াত দুটা কোষ এতিয়া দেখি আছা হয় নে নহয় এতিয়া ইয়াত কেইটা কোষ দেখিছা দুটা কোষ দেখিছা এই দুটা কোষৰ মাজত অলপ পাৰ্থক্য আছে হয় নে নহয় এতিয়া এইটো কিন্তু নিগনিৰ কোষটো দেই প্ৰথম কোষটো এইটো আছিল তোমাৰ এইটো নিগনিৰ কোষটো ঠিক আছে আৰু এইটো এটা নতুনকৈ এইমাত্ৰ কোষ মই এড কৰিলো এই কোষ দুটাৰ চাবা দুটাৰ মাজত কেনেকুৱা পাৰ্থক্য প্ৰথম কথা হল এই নতুনকৈ দিয়া কোষটো অকমান সৰু হয় নে নহয় আৰু ইয়াৰ ভিতৰতো কি আছে ডিএনএ আছে এইবিলাক কি হয় এইবিলাক ডিএনএ মানে কি জেনেটিক মেটেৰিয়েল বা জিনীয় বস্তু যিবিলাকে আমাৰ কি কয় ইনফৰমেশন বিলাক বা যিকোনো ক্যাৰেক্টাৰ বিলাক এটা জেনাৰেশনৰ পৰা নেক্সট জেনাৰেশনলৈকে লৈ যায় সেইখিনি হল ডিএনএ জীৱিত বস্তুত কিন্তু সদায় মনত ৰাখিবা ডিএনএ থাকিব লাগিবই ডিএনএ যিকোনো জীৱিত বস্তুতে থাকে আনকি যেটো ভাইৰাছ অলপ আগতে মই বুজালো এটো জীৱিতও নহয় মানে আধা জীৱিত ক'ব গলে তাৰ ভিতৰতো ডিএনএ নাই কিন্তু আৰএনএ আছে ডিএনএ আৰএনএ মানে ইটস লাইক ব্ৰাদাৰ্স সিস্টাৰ্স মানে এনেকুৱা একে বস্তু ঠিক আছে কেনেকুৱা অলপ ডিফাৰেন্স আছে মই বুজাম কেনেকুৱা ডিফাৰেন্স আছে কিন্তু তাৰ আৰএনএ থাকা বুলি কয় তোমালোকে চাগে নিউজ পেপাৰ বিলাকত পায়ে থাকা যে ভাইৰাছটোৰ কি আছে আৰএনএ আছে ভিতৰত আৰএনএ খিনিয়ে তাৰ কি আছে চৰিত্ৰখিনি বহন কৰি আছে ভাইৰাছটো কেনেকুৱা হ'ব দেখাত হয় নে নহয় এনেকুৱা গোলাকাৰ কিছুমান স্পাইক ওলাই থাকে তেনেকুৱা যে হ'ব ভাইৰাছটো সেই গুণখিনি তাৰ আৰএনএত আছে তেনেকুৱাকে যিকোনো কোষ এটাৰ আমাৰ সাধাৰণতে লিভিং বা জীৱিত বস্তুবিলাক বেক্টেৰিয়াৰ পৰা আদি কৰি এমিবাৰ পৰা আদি কৰি নিগনিৰ পৰা আদি কৰি তোমাৰ উদ্ভিদ গছ গছনি তোমাৰ আটাইবিলাকতে কি আছে ডিএনএ থাকিব আমাৰ সাধাৰণতে জীৱিত বস্তুবিলাকৰ ক্ষেত্ৰত কি হয় ডিএনএটোৱে কি হয় মেইন বস্তু তাৰ যিখিনি চৰিত্ৰ আছে ডিএনএ কি কৰে বহন কৰে আৰএনএৰ ফুল ফৰ্ম হল ৰাইবো নিউক্লিক এসিড আৰু ডিএনএৰ হল ডিঅক্সি ৰাইবো নিউক্লিক এসিড দুটাই নিউক্লিক এসিড হয় তোমাৰ ধৰা এনেকুৱা নিউক্লিয়াছৰ ভিতৰত থকা এটা এসিডিক প্ৰপাৰ্টিৰ বস্তু নিউক্লিক এসিড তাত ডিএনএ বা আৰএনএ থাকে এতিয়া আৰু অলপ আমি আগবাঢ়িছো কেনেকুৱা হয় এই দুটা কোষৰ ডিফাৰেন্সটো কি আছে ইয়াত চোৱা ইয়াত এটা নিউক্লিয়াছ আছে আৰু ইয়াৰ ভিতৰত কি আছে নিউক্লিয়াছটো নাই দেখিছানে ইয়াৰ কোনো ডেফিনিট নিউক্লিয়াছ নাই প্ৰথমটো এটো যদি এ নম্বৰ কোষ কৈছো মই যেটো নিগনিৰ লৈছিলো তাৰ ভিতৰত কি আছে নিউক্লিয়াছটো আছে এন লিখিছো ইয়াতে এন মানে নিউক্লিয়াছ কিন্তু ইয়াত যেটো সেকেন্ড এটো সৰু কোষটো লৈছো মই তাত কিন্তু নিউক্লিয়াছটো নাই এতিয়া নিউক্লিয়াছ থকা নথকাৰ ওপৰত ভিত্তি কৰি আমি কি কৰিব পাৰো কোষ বিলাকত দুটা ভাগত ভাগ কৰিব পাৰো যাৰ আছে তাক আমি কি কৈছো ইউক্যাৰিওটিক সেল এইটো সাগে তোমালোকে পাইছা সংকোষ কেন্দ্ৰীয় কোষ আৰু প্ৰকোষ কেন্দ্ৰীয় কোষ প্ৰকোষ কেন্দ্ৰীয় কোষ হল কোনবিলাক কোষ যাৰ
নিজা এটা ডেফিনিট নিউক্লিয়াছ নাই ডিএনএ আছে নিউক্লিয়াছটো নাই কিন্তু আমিবোৰ হল কি আমিবোৰ হল কি হলো আমি ইউক্যারিওটিক সেল মানে সংকোষ কেন্দ্ৰীয় জীৱ আমাৰ নিৰ্দিষ্ট এটা নিউক্লিয়াছ আছে বা কোষটোৰ কেন্দ্ৰ এটা আছে আমি সেইকাৰণে কিহত পৰো ইউক্যারিওটিক কোষৰ ভিতৰত পাৰো এতিয়া চোৱা এইবিলাকৰ ভিতৰত চোৱা কি বস্তু আছে অৰ্গেনেলিছ কিছুমান আছে অৰ্গেনেলি মানে কি অলপগতে কোনোবাই কৈছিলা মাইটোকন্ড্ৰিয়া এই মাইটোকন্ড্ৰিয়াটো কি এইবিলাক হল অৰ্গেনেলি এইবিলাক যিমান বস্তু উপঙি আছে কোষটোৰ ভিতৰত আমি গোটেইবিলাক বস্তুৰ কথা পঢ়িব লাগিব এইবিলাকনো কি বস্তু এনেকুৱাকৈ উপঙি আছে এইবিলাক কাম কি তাৰ কোষৰ ভিতৰত হয় না নহয় এইবিলাক কোৱা হয় তোমাৰ এই সৰু সৰু বস্তুবিলাকনো কি হয় এইবিলাক কোৱা হয় এইবিলাক আসলতে কি কলা কোষ কেন্দ্ৰ নহয় এটো হয় আমি কি কোষাংগাণু yes কোষ অংগাণু গুড এইবিলাক হল কোষাংগাণু মানে কোষৰ ভিতৰত থকা সৰু সৰু অংগ কোষাংগাণু আমি এই চেপ্টাৰটোত এই কোষাংগাণু বিলাকৰ কথাও পঢ়িব লাগিব এটা এটাকে সিস্টেমেটিকলি গোটেইকেইটা কোষাংগাণুৰ ভিতৰৰ কথা আমি পঢ়িব লাগিব যে কাৰ কি কাম এইবিলাক কথাও তোমালোকে ক্লাস 9 ত অলপ পাইছা এতিয়া অলপ ডিটেইলছত পাবা মাইটোকন্ড্ৰিয়া প্লাস্টিড গলগি বডি এইবিলাক হল কি উদাহৰণ কোষাংগাণুৰ উদাহৰণ যাক ইংৰাজীৰ নামটো কি তাক আমি এতিয়াৰ পৰা কি বুলি কম অৰ্গেনেলিছ মানে লিটিল অৰ্গেন বুলি ভাবিব পাৰা যেনেকৈ আমাৰ হাত ভৰি আছে কিবা কিবি কাম কৰে ন সেই কোষটোৰ ভিতৰত কাম কৰিবলগীয়া লিটিল অৰ্গেন ওকে সেইখিনিক কোৱা হ'ব অৰ্গেনেলি বুলি কোৱা হয় এতিয়া নিউক্লিয়াছটো কম পালা এইটো ভিতৰত কি আছে নিউক্লিয়াছ আৰু এইখিনি বস্তু দেখি লৰচৰ কৰি আছে সদায় মনত ৰাখিবা কোষৰ ভিতৰৰ বস্তুবিলাক এনেকুৱাকৈ লৰচৰে কৰি থাকে এতিয়া ইয়াত তোমালোকে এতিয়া তিনিটা মান বস্তু দেখিছা হয় নে নহয় কি দেখি আছা এটা কোষ দেখিছা আৰু ইয়াতে এটো উদ্ভিদ আৰু এটো এটা জীৱ তাৰ মানে উদ্ভিদ আৰু জীৱ এই আটাইবিলাক কেনেকুৱা ধৰণৰ কোষ এই আটাইবিলাকক আমি ইউক্যারিওটিক কোষ বুলি কম ইউক্যারিওটিক কোষ কিয় কাৰণ ইহতৰ এটা নিৰ্দিষ্ট কোষ কেন্দ্ৰ আছে মানে এই নিউক্লিয়াছ আছে কাৰণে ইহতক আমি কি বুলি কৈছো এটা ইউক্যারিওটিক কোষ বা তোমাৰ সংকোষ কেন্দ্ৰীয় জীৱ অসমীয়াত ক'ব গ'লে এতিয়া আমি আৰু এটা বস্তু চাও এতিয়া প্ৰকোষ কেন্দ্ৰীয় জীৱ হলে কেনেকুৱা হ'ব তাক কোৱা হ'ব প্ৰোক্যাৰিওটিক সেল এক্সাম্পল হল ব্যাকটেৰিয়া মানে এইটো যেটো হয় এইটো এটা ব্যাকটেৰিয়াৰ উদাহৰণ এইটো এটা ব্যাকটেৰিয়া কোষ ঠিক আছে এইটো হল এটা ব্যাকটেৰিয়া কোষ মানে ব্যাকটেৰিয়া নিজা নিউক্লিয়াছ তেনেকুৱা ডেফিনিট নিউক্লিয়াছ নাই নিজা বুলি বাদ দিয়া ডেফিনিট নিউক্লিয়াছে নাই এটা কিন্তু ডিএনএ খিনি এনে ঘূৰি ফুৰে সাইটোপ্লাজমতে বা কোষ প্ৰৰখতে ঘূৰি ফুৰে ওকে এইখিনি হল তোমাৰ এটা সাধাৰণ আইডিয়া যিখিনি তোমালোকে আগতো পাই আহিছা অলপ চলপ এইখিনি বস্তুৰ বিষয়ে ওকে এতিয়া আমি আকৌ স্লাইডখনলৈকে গৈছো তাত আমি কি বস্তু পাইছিলো এতিয়া হিষ্ট্ৰীখিনি আমি চালো কোষৰ অলপমান আমি আইডিয়া ললো যে কোষ বোলা বস্তুটো কি হয় ক'ত কেনেকুৱাকে থাকে এতিয়া আৰু অলপমান হিষ্ট্ৰীত গৈছো দেই যে কি আছিল কি নাই এতিয়া প্ৰথমখিনি কথাটো মই ক'লো যে ৰবাৰ্ট হুকে প্ৰথমতে ডিসকভাৰী কৰিছিল কোৱেশ্চন আহিব পাৰে যে কোনে প্ৰথমতে সেল ডিসকভাৰী কৰিছিল এনসাৰ হ'ব ৰবাৰ্ট হুক কিন্তু যদি কোৱেশ্চন সুধে কোনে পোন প্ৰথমবাৰৰ বাবে লিভিং সেল ডিসকভাৰ কৰিছিল বা দেখিছিল তেতিয়া কিন্তু এনসাৰটো হৈ যাব এন্টন ভেন লিউৱেনহুক সিম্পলি লিউৱেনহুক বুলি লিখিলেও মানে ৰাইট ওকে গল দুটা বস্তু আমি পাই গলো এতিয়া অলপ আগতে আমি নিউক্লিয়াছৰ কথা চালো হয় না নহয় নিউক্লিয়াছ মানে কি আছিল কোষ কেন্দ্ৰ এতিয়া হেতু কেতিয়া আবিষ্কাৰ হল বা হেতু কেতিয়া ডিসকভাৰী হল 1831 ত কিমান বছৰ পিছত সামান্য বস্তু এটা এতিয়া তুমি চাব গলে আমি ইমিডিয়েটলি কৈ দিছো কোষ পৰখ আছে তোমাৰ কোষ কেন্দ্ৰ আছে কিন্তু সেই এটা সৰু বস্তুৱে আবিষ্কাৰ হবলে কিমান 200-100 বছৰ লাগি গৈছে কোৱা হেল্ল' স্যাৰ কোৱা স্যাৰ মাইটোকন্ড্ৰিয়াৰ বিষয়ে অলপ ক'ব নেকি কম নিশ্চয় স্যাৰ মাইটোকন্ড্ৰিয়াৰ বিষয়ে অলপ মাইটোকন্ড্ৰিয়াৰ বিষয়ে কম এতিয়া চোৱা ইয়াত ৰবাৰ্ট ব্ৰাউনে কি কৰিছিল নিউক্লিয়াছটো যে প্ৰথমবাৰে কি কৰিছিল তেখেতে দেখিছিল পোনপ্ৰথমে কি কৰিছিল নিউক্লিয়াছটো কোনে দেখিছিল ৰবাৰ্ট ব্ৰাউন নামৰ এজন বৈজ্ঞানিক আছিল তেখেতে দেখিছিল ওকে এতিয়া মাইটোকন্ড্ৰিয়াৰ কথা অকমান সুধিছে মই মাইটোকন্ড্ৰিয়াৰ কথা অকমান কৈ দিছো তোমালোকক মাইটোকন্ড্ৰিয়াৰ বিষয়ে আমি অৱশ্যে পামেই মানে নেক্সট মানে আপকামিং ক্লাছ বিলাকত তথাপি মই আৰু অলপমান তোমালোকক সিম্পলি মাইটোকন্ড্ৰিয়াৰ বিষয়ে জনাই দিছো ইয়াত চোৱা মাইটোকন্ড্ৰিয়াটো কি বস্তু
প্ৰথমতেতো এইটো এটা কি সেল অৰ্গেনেলি এইটো এটা কোষাংগাণু এইবিলাক দেখিছানে ৰঙা ৰঙা এই ডাঙৰ ডাঙৰ যে ৰঙা ৰঙা এইবিলাক আছে পলুৰ নিচিনা সেইবিলাক কি হয় এইবিলাকে হল মাইটোকন্ড্ৰিয়া ঠিক আছে এই মাইটোকন্ড্ৰিয়া বিলাক ক'ত থাকে উদ্ভিদ প্ৰাণী এইবিলাকত থাকে প্ৰোক্যাৰিওটিক সেল মানে ব্যাকটেৰিয়া বিলাকত কিন্তু মাইটোকন্ড্ৰিয়া দেখিছা জানো প্ৰোক্যাৰিওটিক সেলত তাত নাই তাত সেল অৰ্গেনেলি তেনেকুৱা বিশেষ নাই ৰাইবোজোম আছে বাট মাইটোকন্ড্ৰিয়া একো ব্যাকটেৰিয়া কোষ বা প্ৰোক্যাৰিওটিক কোষত নাথাকে এতিয়া যেতিয়া মই প্ৰোক্যাৰিওটিক কোষ বুলি কম সদায় মনত ৰাখিবা কিহৰ কথা কৈ আছো মই ব্যাকটেৰিয়াৰ কথা কৈ আছো কাৰণ ব্যাকটেৰিয়াটোৱে হল প্ৰোক্যাৰিওটিক কোষ বেলেগ আৰু প্ৰোক্যাৰিওট তেনেকুৱা নাই ব্যাকটেৰিয়া বিলাককে প্ৰোক্যাৰিওটিক সেল বুলি কোৱা হয় ওকে এটা ইউক্যাৰিওটিক সেল বুলি ক'লে কিন্তু এনেকুৱা নহয় যে অকল প্ৰাণীৰ কোষ উদ্ভিদ কোষ বিলাকও ইউক্যাৰিওটিক কোষ বা সংকক কেন্দ্ৰীয় যিমান উদ্ভিদ আছে সেইবিলাকও সংকক কেন্দ্ৰীয় সিহঁতৰো নিউক্লিয়াছ আছে আৰু লগতে মাইটোকন্ড্ৰিয়াও আছে এতিয়া মাইটোকন্ড্ৰিয়াৰ কি কাম মাইটোকন্ড্ৰিয়াই কি কৰে শক্তিৰ উৎপাদন কৰে কোষটোক যে শক্তি লাগিব সেই শক্তিৰ উৎপাদনখিনি কোনে কৰিব সেই শক্তিৰ উৎপাদনখিনি কোনে কৰে মাইটোকন্ড্ৰিয়াই কৰে আমি যে অক্সিজেন লৈ আছো উশাহত হয় নে নহয় সেই অক্সিজেনখিনি কাক লাগে আচলতে এই মাইটোকন্ড্ৰিয়াক লাগে আমি খাদ্যখিনি যে খাই আছো সেই খাদ্যখিনি মাইটোকন্ড্ৰিয়াই ভাঙি দিয়ে কোৱা yes Sir? কোৱা স্যার শক্তি উৎপাদনত এটিপি কিবা অবদান নাই yes এটিপি উৎপাদন হয় শক্তি মানে স্যার এটিপি শক্তি উৎপাদনত এটিপিৰ অবদান নাথাকে শক্তি মানে তুমি এটিপি আমি যেতিয়া শক্তি বুলি কম এটা কোষৰ ভিতৰত তাৰ মানে আমি কি বুজিম এটিপিৰ কথা কৈ আছে শক্তি উৎপাদন হৈ আছে মানে এটিপি উৎপাদন হৈ আছে এডিনোসিন ট্ৰাইফসফেট এটো এটা মানে কি বুলি কোৱা হয় তোমাৰ যেনেকুৱা মুদ্ৰা কোষীয় শক্তিৰ মুদ্ৰা হল তোমাৰ কি এটিপি বিলাক সেইবিলাক কোনে উৎপাদন কৰিব মাইটোকন্ড্ৰিয়াই উৎপাদন কৰি আছে সেই এটিপি বিলাক কোনে উৎপাদন আমি যে কওঁ শক্তি মাইটোকন্ড্ৰিয়া শক্তিৰ ভঁৰাল মানে কিয় শক্তিৰ ভঁৰাল ই এটিপি উৎপাদন কৰে এটিপি বিলাকে হল শক্তিৰ উৎস হয় নে নহয় সেই কাৰণে আমি মাইটোকন্ড্ৰিয়াক কি বুলি কওঁ শক্তিৰ ভঁৰাল কাৰণ সি এটিপি উৎপাদন কৰিব পাৰে আৰু এটিপি মানে হল কি শক্তি এতিয়া চোৱা কিন্তু মাইটোকন্ড্ৰিয়াক কি লাগিব অক্সিজেন লাগে সেই কাৰণে মাইটোকন্ড্ৰিয়াই অক্সিজেনৰ উপস্থিতিতহে এটিপি বিলাক বনাব পাৰে কিহৰ পৰা বনাব আমি যে খাদ্য খাওঁ গ্লুকোজ বিলাক ভাঙি ভাঙি কি কৰে এটিপি বিলাক বনাব পাৰে কিন্তু অক্সিজেন নহলে কিন্তু মাইটোকন্ড্ৰিয়াই কাম কৰিব নোৱাৰে সেইকাৰণে আমাক ইউক্যাৰিওটিক কোষবিলাকত অক্সিজেন লাগে উদ্ভিদকো লাগে প্ৰাণীকো লাগে মানে মনত ৰাখিবা সদায় এনেকুৱা নহয় যে অকল প্ৰাণীক আমাকে মানুহকে বা জীৱ-জন্তুকে অক্সিজেন লাগিছে উদ্ভিদে অক্সিজেন নোহোৱাকেও থাকি যাব পাৰে তেনেকুৱা নহয় অক্সিজেন উদ্ভিদকো লাগে উদ্ভিদেও নিজৰ খাদ্য নিজে ভাঙিবৰ কাৰণে অক্সিজেন লাগে কিন্তু এটা বস্তু ইহঁতৰ কি ভাল উদ্ভিদে নিজৰ অক্সিজেন নিজে প্ৰস্তুতেই কৰি লয় হয় নে নহয় আনকি আমাৰ কাৰণেও প্ৰস্তুত কৰি দিয়ে কিন্তু উদ্ভিদে নিজৰ খাদ্য যেতিয়া ভাঙিব লাগিব সিহঁতকো কি লাগে অক্সিজেনৰ দৰকাৰ হয় কিন্তু আমাৰ নিচিনা ইমান নালাগে কাৰণ সিহঁতৰ শক্তি অকমান হলে হৈ যায় ঘুৰা ফুৰাটো কৰি নাথাকে আমাৰ নিচিনা উদ্ভিদ বিলাকে এটা ঠাইতে ৰখি থাকে বেছি শক্তিও নালাগে সেই অকমান শক্তি লাগে বেছি অক্সিজেন নালাগে সিহঁতক অকমান অক্সিজেনে দিও উদ্ভিদ বিলাক বাচি যায় ওকে এতিয়া মই অকমান নোটছটোৰ কথাও তোমালোকক দেখাই দিছো দেই কাৰণ ক্লাছটো বেছি টাইম নাই আজি প্ৰথম ক্লাছটো আমাৰ 40 মিনিটছতে ৰাখিছো কাৰণ লিংক দুটা দিব নোৱাৰি ইয়াত আৰু তোমালোকে নোটছ খিনি চাগে ডেসক্ৰিপচনৰ পৰা ভিডিওটোত পাই গৈছা ইয়াত নোটছ খিনি মই অলৰেডি প্ৰভাইড কৰিছো চোৱা যিখিনি বস্তু মই তোমালোকক পঢ়াইছো ইয়াত মানে সেইখিনি বস্তুৰে নোটছ দিয়া আছে ঠিক আছে কিন্তু চেষ্টা কৰিবা এই নোটছ খিনি যাতে তোমালোকে অকল ফটো হিচাপত থাকি নাযায় বা যাতে জেৰক্স মোৰ মতে জেৰক্স কৰাৰ কোনো দৰকাৰ নাই তোমালোকে নোটছ খিনি পাৰিলে মানে কোনোবাই মোবাইলৰ পৰা চাইও লিখিব পাৰা বা কোনোবা লেপটপ থাকিলে তাৰ পৰাও লিখিব পাৰা নিজে হাতে লিখিব যত্ন কৰিবা তেতিয়াহে কিন্তু লাভটো হ'ব ইয়াত মই গোটেইখিনি মানে নোটছ সিস্টেমেটিকলি দিয়া আছে নোটছ বিলাক কিছুমান প্ৰিন্টেড নোটছও মই প্ৰভাইড কৰো আচ্ছা যিবিলাক ওয়াৰ্ডছ তোমালোকে বুজি নোপোৱা থাকে নোটছত কিছুমান ওয়াৰ্ড তোমালোকে ভাবিব পাৰা যে ইয়াত অলপ মানে হেনেকুৱা হৈ আছে তো আৰু ম্যাক্সিমাম নোটছ মই এনেকুৱা হ্যান্ড ৰিটেন কিছুমান নিদিও সাধাৰণতে মই টাইপ নোট দিও যাতে তোমালোকৰ বুজতে মানে অসুবিধা নহয় পটককে যাতে বুজি পোৱা এটো বাৰু হ্যান্ড ৰিটেন নোট এটা দি দিছো বহুতে হ্যান্ড ৰিটেন নোটও বিচাৰে পঢ়ি ভাল পায় কিন্তু ইয়াৰ ভিতৰত কিছুমান ওয়াৰ্ডছ তেনেকুৱা বুজি নোপোৱা আগতো তেনেকুৱা কমপ্লেইন আহিছে যে কিছুমান ওয়াৰ্ডছ সৰুহুৰা বুজি নোপোৱা মোক ডাইৰেক্ট ওয়াৰ্ডটো স্ন্যাপ কৰি ফটো কৰি পঠাই দিবা যে স্যাৰ এইটো কি ওয়াৰ্ড দিছে বুজি পোৱা নাই মানে তেতিয়া মই জনাই দিম এইটো কি ওয়াৰ্ড হয় ওকে তাত কোনো প্ৰবলেম নাই সো নোটছটো তোমালোকে চেষ্টা কৰিবা নোটছটো নিজে হাতেৰে লিখিব চেষ্টা কৰিবা কবা কোনোবাই কিবা কৈ আছিলা স্যার সাইটোলজি অলপ বুজাই দিয়কচোন
সাইটোলজি মানে কি আমি এইবিলাক এতিয়া যেটো পঢ়ি আছো সেলৰ বিষয় পঢ়ি আছো that is cytology it is the study of the cell and cellular structure এটা মাইটোকন্ড্ৰিয়াৰ বিষয়ে অকমান যে কলো এটো কিহৰ ভিতৰত পৰিব সাইটোলজিৰ ভিতৰত পৰিব সাইটো মানে অলপ আগতে কৈছিলো সাইটো মানে কি সাইটো মানে হল সেল লজি মানে কি study of the cells আমি যেটো বস্তুত সেলৰ অধ্যয়ন কৰো তাকে কোৱা হয় সাইটোলজি সেলৰ বিষয় যত অধ্যয়ন কৰিম সেইখিনিকে কোৱা হয় সাইটোলজি তেনেকুৱা ওকে এতিয়া তোমালোকে প্ৰসেসটো গম পালা এনেকুৱাকে ক্লাস বিলাক আমাৰ মানে এইটো পদ্ধতিতে হয় আজি এটা মিনি ডেমো তোমালোকক দিলো কেনেকুৱা ধৰণৰ হয় বায়োলজিত বস্তুবিলাক তোমালোকৰ কেনেকুৱা হয় ভিজুয়ালাইজ কৰিব লাগিব অকল মানে ৰিটেন বস্তুখিনি চাই গলেও নহয় মোৰ মতে ঠিক আছে সেইকাৰণে তোমালোকে ভিডিওস বা পিকচাৰ্স ডায়াগ্ৰামস বহুত ইম্পৰ্টেন্ট বায়োলজিৰ ক্ষেত্ৰত তেতিয়াহে তোমালোকে কি কৰিব পাৰা বস্তুটো আয়ত্ত কৰিব পাৰিবা আৰু পৰীক্ষাত যেতিয়া এনসাৰ বিলাক লিখিবা মই তোমালোকক সেইটো বস্তু শিকাম যে পৰীক্ষাত কেনেকুৱাকে বায়োলজিত এনসাৰ বিলাক লিখিব লাগে ঠিক আছে অকল কিছুমান প্যাৰাগ্ৰাফ লিখিলে হ'ব নে আমি যত যি পাৰো স্কিমেটিক অকমান ডায়াগ্ৰাম দি দিম ডায়াগ্ৰাম বহুত হাইফাই নহলেও হ'ল কিন্তু শুদ্ধ হ'ব লাগে একেবাৰে সাধাৰণ ডায়াগ্ৰাম কিছুমান সহায়ত তোমালোকে পৰীক্ষাত এনসাৰ বিলাক লিখিব পাৰা তেতিয়া মাষ্টৰটোৱে চাইও ভাল পাব এইটো বস্তু এনেকুৱাকে আঁকিছে ড্ৰ ঠিক কৰিছে তো সদায় মনত ৰাখিবা বায়োলজিত স্কিমেটিক ডায়াগ্ৰামৰ বহুত ডাঙৰ ৰোল আছে ডায়াগ্ৰামস কিছুমান বহুত দৰকাৰী ডায়াগ্ৰামসবোৰ আৰু কিন্তু বুজি পোৱাৰ কাৰণে কেতিয়াবা কি লাগে আমাক ভিডিও বিলাকৰো সহায় ল'ব লাগে আজিকালি বহুত ধুনীয়া মানে ভিডিও কিছুমান আহি গৈছে মই তোমালোকক যিবিলাক ভিডিও দেখাও সাধাৰণতে ইউটিউবতে মানে সহজে উপলব্ধ কিন্তু তাৰ পৰা অলপ বাছি চাব লাগিব কিমানখিনি লাগে কিমানখিনি নালাগে কেতিয়াবা অলপমান বেছিও দিয়া থাকে মানে নহয় মই তেনেকুৱা কিছুমান ডাঙৰ ভিডিও ডাউনলোড কৰি থৈ দিও তাৰ পৰা তোমালোকক সৰু যিখিনি পাৰ্টস তোমালোকক লাগে দৰকাৰী হয় মই এইখিনিৰ পৰা বুজাই থাকো তোমালোকেও সেই বস্তুটো মানে নিজেও কৰিব পাৰা কিছুমান বস্তু যে এনেকুৱাকে ভিডিও চাই পেলাই যদি বুজিব লোৱা বহুত সোনকালে বুজি পাবা আইডিয়া বিলাক পাবা কিন্তু তাৰ আগতে যিবিলাক এছএমএছ মিডিয়ামৰ পৰা আহিছে অলপমান টাৰ্মছ খিনি তোমালোকে বুজি পাব লাগিব বেছি টাইম নালাগে ফাৰ্স্ট ইয়াৰত মানুহখিনিয়ে মানে কপ আপ কৰি লয় ধুনীয়াকে বুজি পাই যায় সেকেন্ড ইয়াৰত বহুতখিনি ইজি হৈ যায় অলপ কোৰ্সটো ভাৰ্ষ্ট হয় বায়োলজিৰ অলপ দীঘল হয় কিন্তু টান নহয় মনত ৰাখিবা কোৰ্সটো একেবাৰে টান নহয় বায়োলজিটো সিস্টেমেটিকলি যদি ধুনীয়াকে ষ্টাডি কৰি থাকিব পাৰা তেতিয়াহলে তোমালোকে বুজিও পাবা মাৰ্কসও আহিব ঠিক আছে কিন্তু আগতে সেই মাৰ্কসৰ পিছত নদৌৰিবা আৰু কিবা এখন মুভিৰ ডায়লগ আছিল ন মাৰ্কসকে পিছে মত দৌৰো এই তেনেকুৱা ধৰণৰ কথা আগতে তোমালোকে বুজিব চেষ্টা কৰিবা বস্তুটো প্ৰথম বুজি লবা কি হৈ আছে কি কৈ আছে শব্দবিলাকৰ অৰ্থ বুজি লবা প্ৰসেসটো বুজি লবা তাৰ পিছত বস্তুখিনি তোমালোকৰ নিজে মানে ইজি হৈ যাব কিন্তু এইটো বস্তু মনত ৰাখিবা নোটসও দৰকাৰ বিকজ অকল বুজিলেই নহব ন বুজাখিনি তোমালোকে এক্সপ্ৰেছো কৰিব লাগিব পৰীক্ষাত ওকে সো অকমান তোমালোকক আইডিয়া দি দিলো আজি যে কেনেকুৱা কি হয় তোমালোকে এতিয়া যদি কোনোবাই মানে ক্লাস বিলাক লৈ ইন্টাৰেস্টেড হয় বা কোনোবাই যদি তেনেকুৱাকে ক্লাস বিলাক মানে কৰিম বুলি ভাবিছা তেতিয়াহলে মই ইয়াত মানে এটা হোৱাটসএপ নাম্বাৰৰ এটা লিংক দি দিছো ইয়াত তোমালোকে এটা স্ক্ৰিনত এটা নম্বৰ দেখি আছা ঠিক আছে ইয়াত তোমালোকে কন্টেক্ট কৰিব পাৰা তোমালোকৰ যদি তেনেকুৱা মানে ক্লাস বিলাকৰ কাৰণে গোটেইখিনি ডিটেইলছ তোমালোকক মানে এইটো নম্বৰত জনাই দিলে জ্ঞানম টিউশনৰ তাৰ পৰা তোমালোকক ৰিপ্লাই পাই যাবা ওকে সো আশা কৰিছো যে তোমালোকক লগ পাম বা তোমালোকে কিবা অলপ হলেও বুজি পাইছা ওকে কিবা যদি ডাউটস থাকে বা কিবা প্ৰবলেমছ থাকে তোমালোকে এইটো ভিডিও মানে ইউটিউবতো দিয়া যাব তোমালোকে তাতো তলতো কমেন্ট কৰিব পাৰা বা এই নম্বৰটোতো তোমালোকে পিছত যোগাযোগ কৰিব পাৰিবা ওকে ভিডিওটো আৰু 1 মিনিট পিছত নিজে কাট খাই যাব সো আকৌ এবাৰ ফাইনালি গোটেইকে কোৱা স্যার জিন আৰু ডিএনএ অলপ বুজাই দিয়কচোন জিন আৰু ডিএনএ মাজৰ পাৰ্থক্য জিন আৰু ডিএনএ আচলতে কি হয় জিন বিলাক ডিএনএৰ ভিতৰত থাকে বেছি টাইম নাই যেহেতু অকমান টাইমতে বুজি জিন বিলাক হল এনেকুৱা বস্তু সেইবিলাক ডিএনএৰ এটা অংশ ফাংশনাল অংশ বিলাকক আমি কি বুলি কম ডিএনএৰ যিবিলাক কাম কৰিবলগীয়া ফাংশনাল অংশ তাকে আমি কি বুলি কম জিন বুলি কম এইটো জ্ঞানম টিউশনৰ এটা লিংকে মানে তোমালোকে পাই যাবা জ্ঞানম টিউশনৰ তাত গুচি যাবা মই জিন ক্ৰমোজম ডিএনএ গোটেইখিনি বুজাই থৈছো যে কি হয় তাত ভিডিওটো চাই দিবা মই তাত গোটেইখিনি বস্তু সিস্টেমেটিকলি ডায়াগ্ৰাম ড্ৰ কৰি বুজোৱা আছে তাত ইজিলি পাই যাবা ওকে ডিএনএ কি হয় জিন কি হয় ঠিক আছে